বালি মাফিয়াৰ দপদপনিত অব্যাহত পশ্চিম কাৰ্বি আংলং আৰু হুজাই সীমান্তৰ জোৰাশিমুলুত বিধায়ক কিংবা ৰাইজৰ বাধাকো আওকাণ বালি মাফিয়াৰ নীতি বহিৰ্ভূতভাৱে বালি খনন কৰা কাৰ্যক লৈ অতিষ্ঠ জনতা শীঘ্ৰে বালি খনন আৰু সৰবৰাহ বন্ধ কৰাৰ দাবীৰে বন বিভাগ আৰু বালি মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অঞ্চলটোত বালি মাফিয়াৰ দপদপনিত বিদ্যালয়ৰ পাঠদানত অসুবিধা হোৱাৰ লগতে বায়ু প্ৰদূষণ বাটপথ বিধ্বস্ত কৰাৰ অভিযোগ ৰাইজৰ স্কুলৰ লগত মানে সমস্যাটো হৈছে এইটো যে স্কুলৰ একদম পিছত কাষতে বালি তাতে মানে সিহঁতে আনলোড কৰি আছে তাতে আৱাজ হয় বালু ধূলা বালু উৰি থাকে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত অসুবিধা হয় শিক্ষকসকলৰো অসুবিধা হয় আৰু ৰাস্তাটো বেয়া হৈ আছে এইটো হৈছে আপোনাৰ স্কুলৰ সমস্যা তাৰপিছত হৈছে আমাৰ ৰাইজৰ সমস্যা ৰাইজৰ সমস্যাটো হৈছে আমি যোৱা 4 বছৰ আগত পঞ্চায়তত আমি ৰিকুৱেষ্ট কৰি আমি এই মাথাউৰিখন বনোৱাৰ কাৰণে আমি অনুৰোধ জনাই এটা মানে বিল পাছ কৰাইছিল কৰোৱাৰ পিছত কামখিনি হৈছে হোৱাৰ পিছত এই এনেকুৱা বালি লৈ গৈ মানে ৰাস্তাটো বৰবাদ হৈ আছে এইটো এটা সমস্যা আৰু এটা সমস্যা হ'ল এই য'ত মানে সিহঁতে বালু খান্দি আছে তাতে আমাৰ বছৰেকীয়া মানে এটা বাৰুণী মেলা হয় তাতে অসংখ্য মানুহ তাতে জমা হয় এটা মেলা হয় এই মেলাত কি হৈ আছে তাতে খান্দি আছে তাতেতো দ হৈ আছে দ হোৱাৰ লগে লগে ফ্লাড আহিব তাতে পানী জমা হ'ব জমা হৈ কোনপিনে ভাঙি মাথাউৰিটো গুচি যাব আমিতো ক'ব নোৱাৰিম